অৰুণোদয় আঁচনিত ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই আছে, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু সকলোৱে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কোনসকলে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব, কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰে, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আপোনালোকৰ EKYC ভেৰিফাই থাকিব লাগিব। যদি আপোনালোকৰ EKYC ভেৰিফাই নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই চেক কৰিব EKYC যে আপোনালোকৰ EKYCটো ভেৰিফাই আছে নে নাই, আৰু কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ পেমেণ্টটো চেক কৰিব যে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু বহুতো মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ কিন্তু বহুতো মানুহৰ নাম লিষ্টৰ পৰা কৰ্তন হৈ গৈছে বা কৰ্তন কৰি দিয়া হৈছে। যিসকলে এইবাৰ 9,000 টকা লাভ কৰিছে, তাৰ ভিতৰত কিন্তু এইবাৰ বহুতো মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এইবাৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব পাৰে। এইবাৰ আপোনালোকৰ নামটো কৰ্তন হ'ব পাৰে। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু সেইসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব পাৰে। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে, এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC ভেৰিফাই থাকিব লাগিব। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো ভেৰিফাই নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব বা আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব। যিটো বেংকৰ একাউণ্টত আপোনালোকৰ অৰুণোদয় আঁচনি পইচা সোমায়, আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো ভেৰিফাই আছে নে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো ভেৰিফাই নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব বা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যিহেতু আগষ্টৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা দিয়া হ'ব, আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰি EKYC আছে নে নাই